Hello everyone, কেনে আছা? আজি আমি পঢ়িবলৈ গৈ আছো তোমাৰ ইউনিট নাম্বাৰ 3 আমাৰ নিউ সিলেবাসৰ ইউনিট নাম্বাৰ 3 এৰ এটা ইম্পৰ্টেন্ট টপিক। এই টপিকটো বেসিক্যালি আজিৰ ডেটত বিশেষ চৰ্চা নহয় যদিও আমি ইয়াৰ আগৰ পৰ্যায়ত কিছু বছৰ আগলৈকে এই যেটো মনাৰ্কি সিস্টেম নেপালৰ মানুহ বিশেষভাৱে আকৰ্ষিত হৈ আছিল এই টপিকটোৰ ওপৰত। আমি চাও এই টপিকটোত কি আছে। Yeswa, monarchy and democracy in Nepal. Monarchy mane jana rajtantro, democracy ganatantro. Monarchy mane hol rajtantro, tar mane rojar শাসন ব্যৱস্থা। গণতন্ত্ৰ total opposite কাৰ বাৰো প্ৰজাৰ শাসন ব্যৱস্থা। প্ৰজা জনগণ মানে ডেমোক্ৰেসি, ডেমোস এন্ড ক্ৰেটোস মিলি ডেমোক্ৰেসি হৈছে। এটা হল ৰজাৰ শাসন আৰু এটা হল প্ৰজাৰ শাসন। ৰজাৰ শাসন মনাৰ্কি সিস্টেমত কি হয় জানানে সভৰেন্টি পাৱাৰৰ যেটো মেইন পাৱাৰ এটো থাকে ৰজাৰ হাতত আৰু ডেমোক্ৰেসিত কি হয় গম পোৱানে ডেমোক্ৰেসিত সম্পূৰ্ণৰূপে এই বস্তুটো থাকে প্ৰজাৰ হাতত। ফৰ এক্সাম্পল ইণ্ডিয়াত কাৰ হাতত আছে সভৰেন্টি পাৱাৰ আমাৰ জেনাৰেল পিপল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত আছে। এতিয়া সোয়া monarchy and democracy in Nepalot কি কৈছে প্ৰথমতে কৈছে Nepal was a Hindu kingdom in the past and then a constitutional monarchy in the modern period. সোয়া নেপাল এসময়ত ৰজাৰ শাসন ব্যৱস্থা চলিছিল। আজিও নেপালত ৰজা আছে নো ডাউট, কিন্তু আগৰ পৰ্যায়ত তেনেকুৱা ৰজাৰ সম্পূৰ্ণ নিজৰ স্থিতি অনুসৰি শাসন কাৰ্যতে পৰিচালনা কৰিছিল। কিন্তু আজিৰ ডেটত তেওঁ নিজৰ ইচ্ছামতে শাসন কাৰ্য পৰিচালনা কৰিব নোৱাৰে, এটা ডিফাৰেন্ট ওয়ে অফ এপ্ৰোচ আহি পৰিছে। গতিকে আগৰ দিনত নেপাল আছিল এটা হিন্দু কিংডম। However, due to strong pro-democratic movement in 1990s, the King Gyalendra accepted the demand for a new democratic constitution. So, 1990 সময়ছোৱাত ৰজা আছিল জ্ঞালেন্দ্ৰ যিজন ৰজা আছিল কিং জ্ঞালেন্দ্ৰ তেওঁ কি কৰিছিল সেই সময়ত তাত ষ্ট্ৰং প্ৰ-ডেমোক্ৰেটিক মুভমেন্ট। তাৰমানে সোয়া নেপালৰ ওচৰতে আমাৰ ভাৰতবৰ্ষখন নাই জানো ভাৰতবৰ্ষত যেহেতু জনসাধাৰণৰ শাসন ব্যৱস্থা চলে গতিকে মানুহ কি হৈছিল ডেমোক্ৰেসিৰ প্ৰতি আকৰ্ষিত হৈছিল। কিয় বলে এতিয়া ৰজাৰটো 5 বছৰত আমি হলনি কৰি দিব নোৱাৰো পাৰিম জানো ইম্পসিবল। তেওঁ জিয়াই থকালৈকে ৰজা তাৰ পিছত ৰজাৰ পুত্ৰ ৰজা। কিন্তু ভাৰতবৰ্ষৰ যদি গোটেই কনসিকুৱেন্সটো তোমালোকে চোৱা আমি যিজন মানুহক আমি নিৰ্বাচিত কৰি পঠিয়াও কেৱল মাত্ৰ 5 বা 6 বছৰৰ কাৰণে। আমি লোকসভা হলে 5 বছৰ ৰাজ্যসভা হলে 6 বছৰ। আমাৰ যদি ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে আমি কওঁ কেৱল মাত্ৰ 5 বছৰ পছন্দ হোৱা নাই আমি 5 বছৰ পিছত হলাই দিব পাৰো। কিন্তু ৰজাৰ ক্ষেত্ৰত জানো হেতু সম্ভৱ অসম্ভৱ। সেই কাৰণে নেপালৰ মানুহে বিচাৰিছিল যে ডেমোক্ৰেসি এস্টাবলিশড হওক গণতন্ত্ৰ আহক জনসাধাৰণৰ শাসন ব্যৱস্থা তাত স্থাপন হওক। এটা এই গোটেই যেটো আন্দোলন স্টাৰ্ট হৈছিল এই আন্দোলনটোত এসময়ত ৰজাই ভাবিছিল যে এটো ইমান বেছি এটা কেওয়াস এন্ড কনফ্লিক্টিং সিচুৱেচন আহি আছে গতিকে জনসাধাৰণৰ কথা মানি লোৱা যাওক ডেমোক্ৰেসি এস্টাবলিশ কৰা যাওক। গতিকে সেই সময়ত তেওঁ এটা ডেমোক্ৰেসি এস্টাবলিশ কৰাৰ গোটেই নিউ ডেমোক্ৰেটিক কনস্টিটিউশনৰ বিষয়ে তেওঁ যেটো আমাৰ আন্দোলন আৰম্ভ হৈ আছিল চলি আছিল এই বছৰ একসেপ্ট কৰি লৈছিল মানি লৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত during this period a strong Maoist movement in Nepal against the king and ruling elite. সেই সময়ছোৱাত কি হৈছিল জানানে মাওইষ্ট কাৰ্ল মাৰ্কসৰ আইডিওলজি যাক মাওইষ্ট বুলি কোৱা হয় লেনিন। গতিকে এই আইডিওলজিত মাওইষ্টৰ আইডিওলজি কি গম পোৱা নে যে চৰকাৰৰ ক্ৰুৱেলিটি যে সেই সময়ৰ শাসক যিজন শাসকৰ যেটো তোমাৰ অত্যাচাৰী শাসন ব্যৱস্থা তাৰ এগেইনষ্টত মাতমতা। গতিকে তেওঁলোকে মাতমাতি আহিছিল আৰু এই মাওইষ্ট মুভমেন্টটো কি হৈছিল তীব্ৰ গতিত বৃদ্ধি পাইছিল। আৰু এই বস্তুটো কি হৈছিল যে ৰজা আৰু কাৰ ৰুলিং ইলাইট এতিয়া ইলাইট কোন ৰজাৰ পৰিয়াল ৰাজ পৰিয়াল বুলি যাক কয় তাক কোৱা হয় ৰুলিং ইলাইট। But yet Sabha, in its response, the king abolished the parliament and dismissed the government in 2002. Asorit kotha nohoy ne? 1990s যিজন ৰজা আছিল জ্ঞালেন্দ্ৰ তেৱে কি কৰিছিল যে গোটেই বছৰ মানি লৈছিল
ফ্ৰীলি একচেপ্ট কৰি লৈছিল যে কি কৰিব ডেমক্ৰেসি এষ্টাব্লিছ কৰিব ডেমক্ৰেটিক এটা কনষ্টিটিউচন ক্ৰিয়েট কৰিব তেওঁলোকে এটা নিউ ডেমক্ৰেটিক কনষ্টিটিউচনৰ বিষয়ে বস্তুটো আদৰ্শক মানি লৈছিল কিন্তু সোৱা কি হৈছিল যে মানুহে যেতিয়া ডেমক্ৰেসিটো ৰজাই মানি লৈছিল মানুহ বেছি তেওঁলোক উৎফুল্লিত হৈ পৰিছিল ৰজাক পাত্তাই নিদিয়া হৈ গৈছিল মানে কোন ৰজা তে ৰজা যেতিয়া তেওঁৰ নিজৰ চকী আশংকাত পৰিছিল সেই সময়ত ৰজাই ভাবিছিল যে তহতক বা এওঁলোকক সুবিধা দিয়াৰ বাবে অত্যধিক সুবিধা পাইছে আমাৰ অসমীয়া ভাষাত কথা এটা নাই জানো চল দিলে কুকুৰে গললৈকো জপিয়াই তেনেকুৱা ধৰণৰ এটা ভাৱমূৰ্তি ৰজাৰ আশংকা হৈছিল যে কি হ'ব পাৰে যে মুখ নাইকা কৰি দিব পাৰে মোৰ অস্তিত্ব নোহোৱা হৈ যাব পাৰে সেই অস্তিত্বৰ যেটো তেওঁৰ শংকা হৈছিল সেই শংকাত তেওঁ কি কৰিছিল ফটকে এটা ডিসিশন লৈছিল মানুহ ইমোশনাল হিউম্যান বিং ইমোশনাল হৈ তেওঁ ডিসিশন লৈছিল যে ডেমক্ৰেসিয়ে নাথাকে টোটালি এবলিশ কৰি দিছিল কেতিয়া 2002 ত মনত ৰাখিবা ইয়াত আমাক দুটা বস্তু মেইনলি ইম্পৰ্টেন্ট 1990 ত তেওঁ একচেপ্ট কৰিছিল এবলিশ কেতিয়া কৰিছিল 2002 ইয়াতেই কাহিনী শেষ হোৱা নাই এটা দীঘলীয়া যুদ্ধ চলি থাকিব এৰে ইয়াত চাবা also in April 2006 there were a massive countrywide democracy protest which forced the king to restore the House of Representatives বাসৰিত বিষয় নহয় 1990 ত একচেপ্ট কৰিলে 2002 ত ডিলিট কৰিলে ৰজাই ভাবা নাছিল যে ডিলিট কৰিলে ইমান বেছি উৎপাত হৈ যাব পাৰে সোৱা গণতন্ত্ৰৰ হুৱাদ লোৱাৰ পিছত মানুহে কেতিয়াও ৰাজ শাসনৰ হুৱাদ লবলে না যায় আৰু যেটো ৰজা কেতিয়ালৈকে ৰজা যেতিয়ালৈকে প্ৰজাই তেওঁক ৰজা হিচাপে জ্ঞান কৰে সেই মোমেন্টলৈকে হে তেওঁ ৰজা যদি জ্ঞান নকৰে যদি মানি নলয় তেওঁক ৰজা হিচাপে তেওঁ কিন্তু যেটো ৰাজপাট কি হৈ যাব পাৰে ধ্বংস হৈ যাব পাৰে কলাপসড হৈ যাব পাৰে ডেস্ট্ৰয় হৈ যাব পাৰে নহয় নে যদি ইয়াত আমি চাও যে কি হৈছিল আকৌ এটা ৰিস্টোৰ কৰিবৰ কাৰণে ডেমক্ৰেটিক প্ৰটেষ্ট পুৰা ষ্টাৰ্ট হৈ গৈছিল মানে এই সময় সোৱাত গোটেই জনসাধাৰণে ফোৰ্স কৰিছিল হেঁচা প্ৰয়োগ কৰিছিল কাক ৰজা জ্ঞালেন্দ্ৰক কি কৰিবৰ কাৰণে যে আপুনি যেটো ডিলিট কৰিলে 2002 ত আকৌ ৰিস্টোৰ কৰক কেনে ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিনিধিত্বমূলক ব্যৱস্থা ৰিপ্ৰেজেন্টেটিভ সিস্টেম তাক আকৌ ৰিস্টোৰ মানে পুনৰ উদ্ধাৰ কৰা আকৌ কৰিলে এই গোটেই যেটো মুভমেন্ট এই মুভমেন্টটো এনেকুৱা নাছিল যে জুনে মন যায় আন্দোলন কৰিলে তেনেকুৱা নহয় ফুললি এটা অৰ্গানাইজড মুভমেন্ট সংগঠিত সুসংগঠিত এটা আন্দোলন এই সুসংগঠিত আন্দোলনক কোনে দায়িত্ব লৈছিল জানানে 7 পাৰ্টি এলায়েন্স 7টা দলৰ এটা এলায়েন্স ফৰ্ম হৈছিল দিস লাৰ্জেষ্ট নন ভায়োলেন্ট মুভমেন্ট ওয়াজ লেড বাই 7 পাৰ্টি এলায়েন্স SPA বুলি কোৱা হয় শৰ্ট কোৱেশ্চন আহিব পাৰে 1 মাৰ্কছৰ কাৰণে হোৱাট ডু ইউ মিন বাই SPA 7 পাৰ্টি এলায়েন্স আৰু ইয়াত লগ কোনে দিছিল সোশিয়ালিষ্ট এক্টিভিষ্ট সকলে লগ দিছিল কাৰণ সোশিয়ালিষ্ট এক্টিভিষ্ট সকলেও বিচাৰিছিল ডেমক্ৰেসি এষ্টাব্লিছড হওক পুনৰ ডেমক্ৰেসি এষ্টাব্লিছড হওক ইয়াত চাবা যে প্ৰেজেন্টলি আজিৰ সময়ছোৱাত যদি আমি চাবলৈ যাওঁ নেপাল ইজ গোয়িং থ্ৰু ট্ৰান্সফৰমেশ্যন এজ মাওইষ্ট হেভ লেফট ভায়োলেন্স এণ্ড কাম ফৰ নেগোচিয়েশ্যনছ মাওইষ্ট যিসকল কাৰ্ল মাৰ্ক্সৰ আইডিঅলজিত থাকে সেই মাওইষ্টসকলে কি হৈছিল যে তেওঁলোকে এই ধাৰণাটো মানি লৈছিল তেওঁলোকে আন্দোলন ত্যাগ কৰিছিল আৰু আন্দোলন ত্যাগ কৰি তেওঁলোকে ৰজাক ফোৰ্স কৰিছিল ৰিপ্ৰেজেন্টেটিভ সিস্টেম আকৌ একচেপ্ট কৰিবলৈ ৰজাই একচেপ্ট কৰি লৈছিল আৰু এটা আলোচনা শান্তি আলোচনা এটা পিস এলায়েন্স ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিল অলসো দা কনস্টিটিউশনাল এছেম্বলি ইজ ট্ৰাইং টু ফৰ্মুলেট এ কনস্টিটিউশন একচেপ্টেবল টু অল দা পাৰ্টিজ তাৰ সংবিধানিক সভাই এনেকুৱা এটা সংবিধান ক্ৰিয়েট কৰাৰ প্ৰচেষ্টা চলাই আছে যেটো সংবিধানে কি কৰিব সেই 7 পাৰ্টি এলায়েন্স আৰু সোশিয়াল এক্টিভিষ্ট সকলৰ লগতে সমগ্ৰ নেপালৰ জনসাধাৰণৰ কি কৰিব আশা আৰু আকাংক্ষা পূৰণ কৰিবলৈ প্ৰচেষ্টা চলাব বুজি পালানে মানে এই গোটেই বস্তুটো যদি আমি চাও তেতিয়ালে কি হৈছিল যে জনসাধাৰণে ডেমক্ৰেসিৰ কাৰণে এটা প্ৰটেষ্ট ষ্টাৰ্ট কৰিছিল প্ৰথমতে তেওঁ 1990 ত ৰজা জ্ঞালেন্দ্ৰই মানি লৈছিল একদম আমি যদি হেডলাইন খিনি চাবলৈ যাও 1990 ত মানি লৈছিল 2002 ত
ৰজাই আশংকাত ভুগিছিল যে মোৰ ৰাজপাট ক্ষতি সাধন হ'ব পাৰে নেকি যদি ৰাজপাট ক্ষতি সাধন হয় তেওঁ ৰজা হৈ নাথাকিব সেইকাৰণে তেওঁ ব্লক কৰি দিছিল ৰিমুভ কৰিছিল 2002 ৰিমুভ কৰাৰ লগে লগে পুনৰ আন্দোলন আৰম্ভ হৈছিল আৰু ৰজাক ফোৰ্স কৰিছিল যে আকৌ আমাক কি লাগে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ প্ৰয়োজন আকৌ ৰজাই বাধ্য হৈছিল আকৌ কি কৰিছিল তোমাৰ যে তাত ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি এস্টাব্লিশ হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰজাৰ এটা বস্তু এক্সেপ্ট কৰি লৈছিল যে জনসাধাৰণৰ কথা মতে চলাৰ প্ৰয়োজন জনগণ থাকিলেহে ৰজাৰ মূল্য থাকিব সেই কাৰণে ৰজাই কি কৰিছিল এটা বিশেষ ধৰণৰ সংবিধান লিখাৰ কথা চিন্তা কৰিছে য'ত জনসাধাৰণৰ প্ৰতিটো আশা বা আকাংক্ষা পূৰণ হোৱাৰ চান্সেছ থাকে নমস্কাৰ